নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্জল কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক শ্ৰীভূমিৰ পৰা তেজপুৰলৈ নি থকা হৈছে মহবুবুল হকক পুৱতি নিশা তেজপুৰত উপস্থিত হ'ল মহবুবুল হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত ৰুজু হৈছে গোচৰ মুকছেদ আলম নামৰ এজন লোকে তৰে গোচৰ এই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক পুনৰবাৰ জনাইছো কাইলৈ তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক শ্ৰীভূমিৰ পৰা তেজপুৰলৈ নি থকা হৈছে মহবুবুল হকক আৰু হকৰ বিৰুদ্ধে ঢেকিয়াজুলি থানাত ৰুজু হৈছে গোচৰ মুকছেদ আলম নামৰ এজন লোকে তৰে গোচৰ সেই গোচৰৰ ভিত্তিত তেজপুৰ আদালতত হাজিৰ কৰোৱা হ'ব মহবুবুল হকক মৌচুমী কাণ্ডৰ পুনৰাবৃত্তিৰ পৰা কথম্পি ৰক্ষা গুৱাহাটী মহানগৰী নৱম শ্ৰেণীৰ ছাত্ৰীক হত্যাৰ ফান পতা উদণ্ড যুৱকক গ্ৰেপ্তাৰ প্ৰেম প্ৰত্যাখ্যানৰ বাবে কিশোৰীক এচিড ঢালি হত্যাৰ ভাবুকি ছাত্ৰীগৰাকীৰ ফটো বিকৃত কৰি ছ'চিয়েল মিডিয়াত কৰিছিল ভাইৰেল আনকি ভুক্তভোগী কিশোৰীৰ মাতৃকো দিছিল হত্যাৰ ভাবুকি ছাত্ৰীগৰাকীৰ ঘৰত চোকা অস্ত্ৰলৈ প্ৰৱেশ কৰিছিল ধনমণিয়ে 100 ডাইল কৰি মাতৃকন্যাই পাছত খবৰ দিয়ে আৰক্ষীক জীৱনৰ নিৰাপত্তা বিচাৰি আৰক্ষী থানাৰ কাষ পালে মাতৃ আৰু কন্যা থানাৰ বাহিৰত মাতৃয়ে দিলে নোমহৰ্ষক কাণ্ডৰ বিৱৰণ মাতৃকন্যাক হত্যাৰ ভাবুকি দি আৰক্ষীৰ জালত পৰিছে ধনমণি আৰক্ষী থানাৰ আলহী নলবাৰীৰ কুমাৰিকতাৰ যুৱক ধনমণি ঘটনাটো মোৰ ছোৱালীজনীক এটা লৰাই ভাল পাব খুজে ছোৱালীজনী ভাল নাপাও বুলি কয় এতিয়া মানে তাইক ৰাস্তাই ঘাটে মাৰপিট তাৰ পাছত তাইক মানে অশ্লীল গালিগুলাজটো দিয়ে যোৱাকালি ৰাতি আৰু মোৰ ঘৰৰ তলত আহি কিনে মোক অশ্লীল গালিগুলাজ মোক মাৰিব মোৰ হাজবেণ্ডক মাৰিব মোৰ ছোৱালীক মাৰিব তাৰ পাছত বাইকৰ ওপৰত উঠি কিনে শিল চিল লৈ আছে আৰু মাৰিব আৰু এটেক আৰু সেইবিলাক তাৰ পাছত এতিয়া পইচাৰ ধমকি পইচা দিব লাগে তাক 80,000 এটা তেতিয়াহে মানে এই হেৰিবিলাক এৰিব আৰু নহলেবা নেৰে সেইবিলাক আৰু এতিয়া মানে মোৰ ছোৱালীৰ কাৰণে ভয় হৈ গৈছে ওলাবৰ কাৰণে মোৰ ভয় হৈ গৈছে মই কামত যাব পৰা নাই আজি 4 মাহে ধৰি মোৰ ঘৰৰ অৱস্থা বেয়া হৈ গৈছে এটা লৰাৰ কাৰণে মই দিছপুৰ থানাতো গৈছো মই ইয়াতেও আহিছো মই এতিয়া ছাৰহাতে কি মীমাংসা কৰে এতিয়া ছাৰহাতৰ কথা কিন্তু মানে কি এজনী মাইকী মানুহ এই গ্ৰুপ লৈ কিনে যে ৰাতি বিয়লি আহি গেটৰ তলত নানান ধৰণৰ অশ্লীল ব্যৱহাৰ গালিগুলা যে কৰি আছে সেই মীমাংসাটো ছাৰহাতে কৰিব লাগিব আৰু ধনমণি দাস ল'ৰাজনৰ নাম ধনমণি দাস কুমৰিকেটাত নলবাৰী কুমৰিকেটাত বুলি জানো আৰু মই জানাত আৰু ইয়াতে তাৰ পেহিয়াকৰ ঘৰ ইয়াতে থাকে সি তাত বহুত বুজালো প্ৰথমতে বহুত বুজালো এইবিলাক তাৰ পিছত আৰু সি এতিয়া মুকে মাৰে আৰু মোৰ ছোৱালীক মাৰিব খুজে মোৰ এতিয়া এচিড ঢালিম তাইক মেছেজ দিছে তই মোৰ হ'ব নোৱাৰিলে কাৰো হ'ব নোৱাৰো এচিড ঢালিম তোৰ গাত সেই ভয়তে তাই দুদিনমান কথা পাতিছিলে বাৰু কিন্তু মানে কি তাই ভাল পাব নোখোজে এতিয়া ৰেপিডত আহে ৰেপিডৰ আল্লাক মাৰে ৰেপিডৰ মানুহক মাৰে তাইক মাৰে হেলমেটে দি এতিয়া মানে উপায় বিহীন কেনে মানে শুকান বতৰৰ মাজতে ৰাজ্যবাসীলৈ ভাল খবৰ ৰাজ্যত বৰষুণৰ আশংকা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীৰ মতে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসমৰ কিছু স্থানত 40 পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণিৰ সৈতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে এই খবৰ আমি পৰৱৰ্তী সময়ত জনাই থাকিম কিন্তু এই মুহূৰ্তত আন এক খবৰ ৰঙালী বিহুক লৈ বিহু সুৰক্ষা সমিতি অসমৰ নিৰ্দেশনা মুকলি বিহু আৰু হুঁচৰি একত্ৰিত কৰিব নালাগিব হুঁচৰিত যুৱতীৰ প্ৰৱেশ নাছিল এইবাৰো থাকিব নালাগে বুলি নিৰ্দেশনা বিহু সুৰক্ষা সমিতিৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰত বিচাৰকক স্বাধীনতা দিব লাগিব বিচাৰকক উচিত মাননি দিব লাগিব বিহু কমিটিয়ে আনহাতে বিহু সন্মিলনত লোকশিল্পীক অগ্ৰাধিকাৰ দিব লাগিব মনোৰঞ্জনৰ নামত লোক সংস্কৃতি পাহৰিব নালাগে বিহু সম্ৰাট বিহুৰাণী বিহু কৌৰী উপাধি গ্ৰহণযোগ্য নহয় বুলি নিৰ্দেশনা দিয়ে বিহু সুৰক্ষা সমিতিয়ে বিহুক লৈ উপাধি বৰ্জন কৰিব লাগিব বুলিও কয় সমিতিয়ে বিয়া নোহোৱা যুৱতী কেনেকৈ বিহুৰাণী হ'ব যুৱতীয়ে ধুতি পিন্ধি হুঁচৰি কৰা পৰম্পৰা নাই জাতীয় সাজপাৰ পৰিধান কৰাটো বাধ্যতামূলক পায়জামা পাঞ্জাবী জাতীয় সাজপাৰ পৰিধান কৰিব নালাগে জেঠ মাহ পৰ্যন্ত বিহুৰ অনুষ্ঠান চলিব নালাগে 15 দিনৰ ভিতৰত গুৱাহাটীৰ বাহিৰত বিহু অনুষ্ঠান শেষ হ'ব লাগে বুলি মন্তব্য কৰে বিহু সুৰক্ষা সমিতিয়ে অহা 29, 30 আৰু 31 মাৰ্চত গোৰেশ্বৰত
গড়কপ্তনী পৰিবহণ বঙলা প্ৰাংগণত বিহু সুৰক্ষা সমিতি অসমৰ 7ম দ্বিবাৰ্ষিক কেন্দ্ৰীয় পূৰ্ণকাল অধিৱেশনখন অনুষ্ঠিত হ'ব। আমি প্ৰতিনিধি সভাতহে আমাৰ কিছুমান গুৰুত্বপূৰ্ণ কথা আমি আলোচনা কৰিম বা সংবিধান সংশোধন হওক বা অন্যান্য বিশেষকৈ আমাৰ বিহুৰ ক্ষেত্ৰত কিছু বিমিজেলি হৈ থকা আমাৰ দৃষ্টিগোচৰ হৈছে। বিহু সুৰক্ষা সমিতি অসমে 2010 চনৰ পৰা পৰম্পৰাগতভাৱে যি বিহু আমাৰ মাজত প্ৰচলিত হৈ আছে সেই বিহুক আমি সংৰক্ষণ সংবৰ্ধনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলৈ আমি আগভাগ লৈছোঁ। বিশেষকৈ যি মুকলি বিহু, বিহুৰ যি মুকলি বিহু আৰু হুঁচৰি, গতিকে এই দুটা বস্তু একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কোনো কাৰণতে নিবিচাৰে। হুঁচৰি যিটো ঐতিহ্যৰ পৰম্পৰা, যিটো হুঁচৰিৰ বৈশিষ্ট্য, সেইটো সেই হিচাপে থাকিব লাগে। হুঁচৰিত কোনো কালে নাৰীৰ প্ৰৱেশ নাছিল, গতিকে এতিয়াও হুঁচৰিত কোনো কাৰণতে নাৰীৰ প্ৰৱেশ হোৱাটো বিহু সুৰক্ষা সমিতি অসমে নিবিচাৰে। আৰু মুকলি বিহুত ডেকা আৰু গাভৰুৰ সংমিশ্ৰণত যিভাগ বিহু হয় সেই হ'ল মুকলি বিহু। গতিকে মুকলি বিহু আৰু হুঁচৰি এই দুটা একত্ৰিত হোৱাটো বিহু সুৰক্ষা সমিতি অসমে কেতিয়াও বিচৰা নাই আৰু নিবিচাৰে। বহুত বিহু দলৰ ক্ষেত্ৰত বা বিহু সন্মিলনত দেখা যায় যে হুঁচৰি আৰু মুকলি বিহু একত্ৰিত কৰি এটা খেচৰা পৰিকৈ হুঁচৰি বিহু হুঁচৰি বা হুঁচৰি বিহু নামকৰণ কৰি তেখেতসকলে এটা অশুভ পৰম্পৰাৰ সৃষ্টি কৰিছে। গতিকে বিহু সুৰক্ষা সমিতি এইটো দৃষ্টিগোচৰ হৈছে। আমি সকলোৱে অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে কেতিয়াও একত্ৰিত নকৰিব। বিহুৰ বৈশিষ্ট্য বেলেগ, মুকলি বিহুৰ বৈশিষ্ট্য বেলেগ। ডেকা গাভৰু মুকলি বিহু আৰু সৰু ল'ৰা ছোৱালীৰ পৰা বুঢ়ালৈকে সৈতে হুঁচৰি বিহু, হুঁচৰি পৰম্পৰা আৰু মুকলি বিহু পৰম্পৰা যথেষ্ট বেলেগ, যথেষ্ট পাৰ্থক্য আছে। নামবিলাকো তেনেকৈ পাৰ্থক্য আছে। হুঁচৰিৰ নাম বেলেগ আৰু মুকলি বিহুৰ নাম বেলেগ। গতিকে এইবিলাক যদি খেচৰা হৈ যায় তেতিয়াহ'লে আমাৰ ঐতিহ্য পৰম্পৰাত আমাৰ ব্যাঘাত জন্মিব। সেইকাৰণে অসমবাসীৰ ৰাইজলৈ সেইটো আমি বিশেষকৈ অনুৰোধ জনাইছোঁ। মণিপুৰত পুনৰ হিংসাত্মক ঘটনা। কাংপকপিত নিৰাপত্তাৰক্ষীৰ ওপৰত ভয়ংকৰ আক্ৰমণ। প্ৰায় 15জনীয়া কুকি যুৱকৰ এটা দলে চলালে আক্ৰমণ। নিৰাপত্তাৰক্ষীৰ বাহন আবদ্ধ কৰি আক্ৰমণ কৰিছিল একাংশই। মঙলবাৰে সন্ধিয়া সাগৌবুঙত দুৰ্ঘটনাত পতিত হৈছিল BSFৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ 3জন BSF জোৱান মৃত্যুমুখত পৰে। তাৰ বিপৰীতে আহত হৈছিল 11জন। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে চলা উদ্ধাৰ অভিযানত বাধা দিছিল একাংশই। উদ্ধাৰ অভিযানত ব্যৱহৃত এম্বুলেন্সতো কৰিছিল আক্ৰমণ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠি চাৰ্জ কৰাৰ লগতে গুলীচালনা কৰিছিল নিৰাপত্তাৰক্ষীয়ে। এই ভয়ংকৰ সংঘৰ্ষত আহত হয় নিৰাপত্তাৰক্ষীসহ বহুজন। মিজোৰামত কংগ্ৰেছৰ প্ৰতিবাদৰ সময়তে উত্তপ্ত পৰিস্থিতি। আৰক্ষীৰে প্ৰতিবাদী কংগ্ৰেছীৰ খণ্ডযুদ্ধ। আৰক্ষীৰ বেৰিকেড উফৰাই প্ৰতিবাদ সাব্যস্ত কৰাৰ চেষ্টা কংগ্ৰেছীৰ। মিজোৰাম বিধানসভাৰ সমীপতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ বিধায়কক লৈ মুখ্যমন্ত্ৰী লাল দুহুমাই কৰা মন্তব্যৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে বেৰিকেড লগাই বাধা প্ৰদান কৰাত ক্ষুব্ধ হৈ পৰে কংগ্ৰেছী নেতাকৰ্মীসকল। বিধানসভা চৌহদত প্ৰৱেশৰ চেষ্টা চলোৱাৰ সময়তে প্ৰতিবাদী কংগ্ৰেছীক বাধা প্ৰদান কৰে আৰক্ষীয়ে। কুৱেটাৰ দক্ষিণে এটা ঠেক পাহাৰীয়া অঞ্চলত বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ বিদ্ৰোহীয়ে জাফৰ এক্সপ্ৰেছ ৰেল ৰখাই যাত্ৰীক পণবন্দী কৰাৰ 25 ঘণ্টা হ'ল। সকলো যাত্ৰীকে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত এতিয়াও সফল হ'ব পৰা নাই পাকিস্তানী সেনাবাহিনী। অৱশ্যে 400ৰো অধিক যাত্ৰীৰ 157 জনক উদ্ধাৰ কৰা হৈছে। বুধবাৰে বাকী থকা পণবন্দীসকলক উদ্ধাৰৰ বাবে পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অভিযান অধিক তীব্ৰতৰ কৰিছে যদিও অগ্ৰগতি লাভ কৰা নাই। ইয়াৰ মাজতে বিদ্ৰোহী সংগঠনটোৱে 80জন পণবন্দীক মুকলি কৰি দিয়া বুলি দাবী কৰিছে, যাৰ ভিতৰত অধিকাংশই মহিলা আৰু শিশু। পাকিস্তানী সেনাৰ যিকোনো আক্ৰমণাত্মক পদক্ষেপৰ বিৰুদ্ধেও সকিয়নি প্ৰদান কৰিলে উগ্ৰপন্থী সংগঠনটোৱে।
পাকিস্তানী সেনাই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সকলো পণবন্দীক হত্যা কৰাৰ ভাবুকি দিছে BLA। ৰেল হাইজেক কৰাৰ পিছত পণবন্দীসকলৰ কাষত আত্মঘাতী বোমা পিন্ধা বা আক্ৰমণকাৰী বহি আছিল বুলি সূত্ৰই সদৰি কৰিছে, যাৰ বাবে উদ্ধাৰ প্ৰচেষ্টা জটিল হৈ পৰিছে। তদুপৰি ৰেলখন সুৰংগৰ ভিতৰত থকাৰ বাবে নিৰাপত্তা বাহিনীয়ে আকাশী অভিযানো চলাব নোৱাৰে। ঠেক ভূখণ্ড উগ্ৰপন্থীৰ কৌশলগত অৱস্থানৰ বাবেও কঠিন হৈ পৰিছে অভিযান। বুধবাৰেও সেনাই কেইবাজনো লোকক উদ্ধাৰ কৰিছে। উদ্ধাৰ হোৱাসকলৰ ভিতৰত এজনে কৰিছে বিস্ফোৰক মন্তব্য। ৰেলত থকা মহম্মদ আশ্ৰফ নামৰ এজনে কোৱা মতে পণবন্দীসকলক আক্ৰমণ কৰা হৈছিল, যি আক্ৰমণত বহু যাত্ৰী আহত হোৱাৰ লগতে বহু যাত্ৰীৰ মৃত্যুও হৈছে। উল্লেখযোগ্য যে এই আক্ৰমণত জড়িত উগ্ৰপন্থীৰ সংখ্যা এতিয়াও স্পষ্ট হোৱা নাই। জাফৰ এক্সপ্ৰেছত বেলুচ লিবাৰেশ্যন আৰ্মীয়ে কৰা আক্ৰমণত নিহত হৈছিল 30 জনতকৈও অধিক পাক সেনা জোৱান। আনহাতে সংঘৰ্ষত বেলুচ লিবাৰেশ্যন আৰ্মীৰ 14টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰিছে পাক সেনাই। মঙলবাৰে বেলুচিস্তান প্ৰদেশৰ উগ্ৰপন্থীয়ে পেছাৱাৰ অভিমুখী যাত্ৰীবাহী ৰেলখন হাইজেক কৰে। ৰেলখনত আছিল মহিলা শিশুকে ধৰি প্ৰায় 450 জন যাত্ৰী। মঙলবাৰে কুৱেটাৰ পৰা খাইবাৰ পাখতুনখোৱাৰ পেছাৱাৰলৈ গৈ থকা অৱস্থাত গোদালাৰ আৰু পিৰু কানেৰীৰ মাজত থকা সুৰংগত গুলীচালনা কৰিছিল বেলুচ লিবাৰেশ্যন আৰ্মী নামৰ উগ্ৰপন্থী সংগঠনটোৱে, যি ঘটনাত লগে লগেই ৰেলখনৰ চালক আহত হৈছিল। BLA হৈছে বেলুচিস্তানৰ বাহিৰত কাম কৰা অন্যতম শক্তিশালী বিদ্ৰোহী উগ্ৰপন্থী সংগঠন। এই উগ্ৰপন্থী সংগঠনটোৰ মূল দাবী হৈছে পাকিস্তানৰ বাহিৰত এখন পৃথক বেলুচ ৰাষ্ট্ৰ গঠন কৰা। পাকিস্তানে অৰ্থনৈতিক আৰু ৰাজনৈতিক অনিশ্চয়তাৰ সন্মুখীন হোৱাৰ পাছতে বিগত 2 বছৰত এই উগ্ৰপন্থী সংগঠনটো আৰু অধিক শক্তিশালী হৈ পৰিছে। আমাৰ আউটপুট হেড নৱজিৎ ভাগৱতীৰ এক বিশ্লেষণ আগবঢ়াইছো এই সন্দৰ্ভত। যেটো গুৰুত্বপূৰ্ণ কথা যে এই বেলুচিস্তান পাকিস্তানৰ এখন প্ৰভিন্স বা প্ৰদেশ হ'ল বেলুচিস্তান, আৰু এই বেলুচিস্তানতে সাধাৰণতে তাত যি BLA বেলুচিস্তান লিবাৰেশ্যন আৰ্মী তেওঁলোকৰ এটা সন্ত্ৰাসবাদী সংগঠন বা এটা উগ্ৰপন্থী সংগঠন। পাকিস্তানৰ কাৰণে সন্ত্ৰাসবাদী সংগঠন আৰু যিসকলে BLAক ছাপোৰ্ট দিয়ে তেওঁলোকৰ বাবে উগ্ৰপন্থী সংগঠন। সেয়া যি নহওক যে এই সংগঠনটোৱে তাত আৰম্ভ কৰিছে তেওঁলোকৰ লিবাৰেশ্যন অৰ্থাৎ মুক্তি বা স্বাধীনতাৰ দাবীত পাকিস্তানৰ সৈতে যুদ্ধ অব্যাহত ৰাখিছে। আৰু এই বেলুচিস্তান এইখন হ'ল পাকিস্তান। এই পাকিস্তানৰ এই যিটো অংশ এই অংশটো হ'ল বেলুচিস্তান, অৰ্থাৎ এই বেলুচিস্তানৰ কাষত অৰ্থাৎ পাকিস্তানৰ এটা কাষত আছে ইৰাণ আৰু আন এটা কাষত আছে আফগানিস্তান। এই কেটা বুলি যিখিনি ঠাই আছে পাকিস্তানৰ, এই কেটাৰ পৰা ৰেলগাড়ীখন গৈ আছিল পেছোৱাৰলৈকে। পেছোৱাৰ হ'ল এইখিনি হ'ল আফগানিস্তান অৰ্থাৎ কাবুলৰ যি সীমান্তৱৰ্তী অঞ্চলৰ ওচৰত আছে পেছোৱাৰ, আৰু এই পেছোৱাৰলৈ গৈ আছিল কেটাৰ পৰা অৰ্থাৎ পাকিস্তানৰ কেটাৰ পৰা। এই কেটাকে ধৰি এই সমগ্ৰ অঞ্চলটো বেলুচিস্তানৰ অন্তৰ্গত, আৰু এই বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত তেওঁলোকে যুদ্ধ অব্যাহত ৰাখিছে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে। কেটাৰ পৰা যেতিয়া ৰেলগাড়ীখন গৈছিল তেওঁলোকে কৰিছিল কি যে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে প্ৰথমে তাৰ ৰেল লাইনটো বোমা দি উৰুৱাই পেলোৱাৰ লগে লগে ট্ৰেইনখন অৰ্থাৎ ৰেলগাড়ীখন ৰৈ দিবলৈ বাধ্য হয়। যেতিয়া ৰৈ দিয়াৰ লগে লগে বেলুচিস্তান লিবাৰেশ্যন আৰ্মীৰ যিসকল তাত উগ্ৰপন্থী বা সন্ত্ৰাসবাদী আছিল সেই সন্ত্ৰাসবাদীয়ে ৰেলগাড়ীখনক উঠি লোৱাৰ পিছত তেওঁলোকে প্ৰথমতে ড্ৰাইভাৰৰ ওচৰত যায় আৰু ড্ৰাইভাৰক গৈ পেলাই ড্ৰাইভাৰক আহত কৰি নিজৰ কণ্ট্ৰলত লৈ সমগ্ৰ ৰেলগাড়ীখনত প্ৰায় 450 জন যাত্ৰী আছিল, আৰু সেই 450 জন যাত্ৰীৰ ভিতৰত পাকিস্তানৰ সেনা আছিল আৰু ISIৰ কিছু বিষয়া আছিল, যিসকল লোকে ছুটিত গৈ আছিল আৰু ছুটি মনাবলৈ গৈছিল সেই ৰেলগাড়ীখনত। আৰু তেতিয়াই এই বেলুচিস্তান লিবাৰেশ্যন আৰ্মীয়ে সেই ৰেলগাড়ীখন অপহৰণ কৰি লৈ যায় তাৰ পৰা। যেতিয়া তেওঁলোকে নিজৰ কণ্ট্ৰলত ৰেলগাড়ীখন আহি গ'ল, তেওঁলোকে পাকিস্তানক পাকিস্তান চৰকাৰক ধমকি দিলে যে যদি তাত সেনা বাহিনীৰ দ্বাৰা আক্ৰমণৰ দৰে ঘটনা সংঘটিত কৰা হয় তেতিয়াহ'লে তাত ৰেলগাড়ীত থকা অৰ্থাৎ সকলো যাত্ৰীকে হত্যা কৰিব। তেওঁলোকে কৰিলে কি যে বেলুচিস্তান লিবাৰেশ্যন আৰ্মী অৰ্থাৎ যিসকল লোক তাত ৰেস্কিউ অৰ্থাৎ যিসকল লোক তাৰ পৰা আহিল নিৰাপদে ঘূৰি আহিছে তেওঁলোকে AFP অৰ্থাৎ সংবাদ প্ৰতিষ্ঠানৰ আগত প্ৰকাশ কৰিছে যে তেওঁলোকক আহিবলৈ দিছে। কিছু সংখ্যক লোকে প্ৰকাশ কৰিছে তেওঁলোকক আহিবলৈ দিছে, আৰু পাকিস্তান সেনা বাহিনীয়ে প্ৰকাশ কৰিছে তেওঁলোকে ইতিমধ্যে 157 জন লোকক উদ্ধাৰ কৰিছে আৰু 20 জন টেৰৰিষ্ট অৰ্থাৎ BLAৰ সন্ত্ৰাসবাদীক তেওঁলোকে হত্যা কৰিবলৈ বা নিধন কৰিবলৈ সক্ষম হৈছে। কিন্তু তেওঁলোকৰ অপাৰেশ্যন চলি আছে, উদ্ধাৰ অভিযান চলি আছে, কিন্তু পাকিস্তানৰ বাবে অতি ভয়াৱহ আৰু অতি বিপদৰ কথা হৈছে এনেকুৱা যে তেওঁলোকে মাৰিম বুলি ইতিমধ্যে পণবন্দীক ধমকি দিছে, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে যিটো ৰেলগাড়ীখন কেটাৰ পৰা গৈ থকা অৱস্থাত যি গাদালৰ আৰু
কুনৰি বুলি এটা ঠাই আছিল, সেই ঠাইৰ পৰা যেতিয়া অপহৰণ কৰি লৈ গ'ল, অপহৰণ কৰি লৈ যোৱাৰ পিছত তেওঁলোকৰ অভিযান চলাবলৈ অসুবিধা হৈ গৈছে। কাৰণ অভিযান চলাবলৈ এইকাৰণে অসুবিধা হৈছে যে এই যে পাকিস্তানৰ যিটো এইটো সীমা আছে, এই সীমা ৰেখাৰ ফালে এইফালে আফগানিস্তান আৰু এইফালে আছে ইৰাণ, অৰ্থাৎ পাকিস্তানৰ লগত দুয়োখন দেশৰে বৰ ভাল এটা বন্ধুত্বপূৰ্ণ সম্বন্ধ নাই। শেহতীয়াকৈ আফগানিস্তানৰ যি তালিবান শাসক আছে, তালিবান শাসকে পাকিস্তানৰ সৈতে যুদ্ধ আৰম্ভ কৰি দিছে। আৰু যদি ইফালৰ পৰা অৰ্থাৎ তেওঁলোকে আফগানিস্তানৰ ফালৰ পৰা আহিব নোৱাৰে, নিজৰ ফালৰ পৰা অৰ্থাৎ পাকিস্তানৰ ভূমিতে যাব লাগিব। কিন্তু যি ঠাইলৈ ৰেলগাড়ীখন লৈ যোৱা হৈছে সেইটো হৈছে বেলুচিস্তান, অৰ্থাৎ বেলুচিস্তানৰ অন্তৰ্গত এই ঠাইলৈকে লৈ গৈছে ৰেলগাড়ীখন। গতিকে বেলুচিস্তানৰ অন্তৰ্গত ঠাইলৈকে যেতিয়া লৈ যায়, পাকিস্তান আৰ্মি যদি সেইফালেৰে আহে তেতিয়াহ'লে পাকিস্তান আৰ্মিক তাত হয়তো আকৌ আক্ৰমণৰ দৰে ঘটনা সংঘটিত হ'ব পাৰে। ধন্যবাদ দেৱজিৎ। আৰু ইতিমধ্যে গোটেইখিনি কথা বুজাই দিয়া হৈছে যে কেনে পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে। পাকিস্তান আৰ্মিৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আছে, তেওঁলোকে অভিযান চলোৱাৰ ক্ষেত্ৰত এতিয়া বাধা আহি পৰিছে। আৰু বেলুচিস্তান লিবাৰেশ্যন আৰ্মিয়ে এতিয়া এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ জৰিয়তে নিজৰ দাবীবোৰ পূৰণ কৰিব লাগে বুলিও উল্লেখ কৰিছে। আমি লক্ষ্য ৰাখিম পৰৱৰ্তী সময়ত এই বিষয়টো কেনেধৰণে যায়, কিন্তু ই আন্তঃৰাষ্ট্ৰীয় চৰ্চাৰ এক বিষয় হৈ পৰিছে। কেইটামান বিশেষ ভাষ্য আছে, শুনাই ল'ব বিচাৰিছোঁ। इंजेक्शन टैबलेट भी लेकर दी उनको मैंने, कह रहे थे कि यार रऊफ मुझे इंजेक्शन टैबलेट लेना, अगर मेरी हार्ट बीट तेज हो तो मैं फौरन टैबलेट जो है इनहेल कर लूं। मैंने कहा अबू आप टेंशन ना लें, मैं आपके साथ कांटेक्ट में रहूंगा, आप टेंशन बिल्कुल ना लें। तो अभी तक मेरे वालिद को कुछ पता नहीं है। कांडी सरफराज भुट्टी साहब ये सारे प्यारे खड़े हैं, मेरा भी प्यारा मेरे बाप है, मेरे वालिद साहब है। अगर आपसे रिक्वेस्ट है कि इसको सर जल्द से जल्द क्लियर करें इस ऑपरेशन को, और हमारे प्यारों का पता चले कि हमारे प्यारे काम पर है। बस उन्होंने यही कहा कि वो फिलहाल पनीर स्टेशन पे, और बस वो कोयटा की तरफ थोड़ी देर में रवाना होंगे इंशाल्लाह खैर से। अल्लाह पाक ने सबकी हिफाजत की है, बाकी इतनी ही बात हुई, बस कॉल कट गई। बस ये फायरिंग हो गया सर, अल्लाह ने हिफाजत किया, फौजी लोगों का हिम्मत है, फिर भी यूएफसी वालों का हमको इधर तक ले आए हैं माशाल्लाह अल्हम्दुलिल्लाह। सर हम लोग को छोड़ दिया, फिर बोला आप लोग जाएं भाई, अपना रास्ता पकड़े निकलते जाए, आप लोग के साथ दुश्मनी नहीं है। हम लोग पैदल निकलते इधर नीचे नहर में गिर गए, शहर में डाला तो निकलते गए पानी पत्थर पानी, 4 घंटे हम लोग लगाया पनीर तक। वहाँ पे खवातीन और बच्चे भी जख्मी हुए हैं। আৰু শ্বাসৰুদ্ধকৰ সময়ৰ মাজতে উগ্ৰপন্থী সংগঠন বেলুচ লিবাৰেশ্যন আৰ্মিয়ে প্ৰেৰণ কৰিলে প্ৰেছ বিবৃতিত তেওঁলোকে লিখিছে, বিগত 24 ঘণ্টা ধৰি বেলুচ লিবাৰেশ্যন আৰ্মিয়ে পণবন্দীসকলৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বজাই ৰাখিছে। ISI এজেণ্ট, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীকে ধৰি 200ৰো অধিক লোক BLAৰ জিম্মাত আছে, যিসকল সন্ত্ৰাসবাদ, হত্যাকাণ্ড, জাতীয় সম্পদৰ লুটপাটৰ ঘটনাৰে প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। যুদ্ধ আৰু মানৱ অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় আইন মানি BLA পাকিস্তানক বন্দীসকলৰ প্ৰাণৰ বিনিময়ত 48 ঘণ্টাৰ সময় দিছে। কিন্তু দেশখনৰ উদাসীনতা আৰু পলম কৌশলে প্ৰমাণ কৰে যে পাকিস্তানৰ বাবে নিজৰ সামৰিক জোৱানৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ বিষয়বস্তু নহয়, বৰঞ্চ এই ক্ষেত্ৰত অৱজ্ঞাহে দেখিবলৈ পোৱা গৈছে। এতিয়া এটা দিন পাৰ হৈ গ'ল, বাকী আছে মাত্ৰ 24 ঘণ্টা। যদিহে পাকিস্তানে দিয়া সময়ৰ ভিতৰত বন্দীৰ বিনিময়ৰ ক্ষেত্ৰত কোনো অগ্ৰগতি লাভ নকৰে, তেন্তে সকলো পণবন্দীক বেলুচ ৰাষ্ট্ৰীয় আদালতত দাখিল কৰা হ'ব। তাত তেওঁলোকৰ বিৰুদ্ধে ৰাষ্ট্ৰক অত্যাচাৰ, ঔপনিৱেশিক শাসন, গণহত্যা, শোষণ আৰু বেলুচিস্তানত যুদ্ধ অপৰাধৰ সৈতে জড়িত হোৱাৰ অভিযোগত বিচাৰ হ'ব। আৰু সেই বিচাৰ তৎকালীন, নিৰপেক্ষ আৰু স্বচ্ছ হ'ব। যদি দোষী সাব্যস্ত হয়, তেন্তে অপৰাধীসকলক বেলুচ ৰাষ্ট্ৰীয় আইন অনুসৰি শাস্তি দিয়া হ'ব। যদি পাকিস্তান আৰু ইয়াৰ সামৰিক প্ৰতিষ্ঠানসমূহে বিলম্বৰ কৌশলেৰে আৰু কৃত্ৰিম অপপ্ৰচাৰৰ জৰিয়তে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পাৰে বুলি বিশ্বাস কৰে, তেন্তে তেওঁলোকে ভুল কৰিছে। BLAৰ প্ৰতিটো ঘোষণা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ শক্তি, সামৰ্থ্য আৰু দৃঢ়তা আছে। এইটো স্পষ্ট যে পাকিস্তানী সেনাই নিজৰ জোৱানৰ জীৱনক কোনো মূল্য নিদিয়ে আৰু আলোচনাৰ প্ৰচেষ্টাও কৰা নাই। যদি এই মনোভাৱ অটুট থাকে, তেন্তে সময়ৰ ম্যাদ উকলি যোৱাৰ প্ৰতি ঘণ্টাৰ পিছত বালুচ ৰাষ্ট্ৰীয় আদালতৰ সিদ্ধান্ত অনুসৰি 5 জন পণবন্দীক শাস্তি দিয়া হ'ব। বেলুচ লিবাৰেশ্যন আৰ্মিয়ে শত্ৰুক অপপ্ৰচাৰ পৰিত্যাগ কৰি, বাস্তৱতাক স্বীকাৰ কৰি, কৃত্ৰিম আখ্যান ৰচনা কৰাৰ পৰিৱৰ্তে সত্যৰ সন্মুখীন হোৱা আৰু পণবন্দীৰ বিনিময়ৰ বাবে পদক্ষেপ লোৱাৰ সুযোগ দিছে। অন্যথা BLAৰ সিদ্ধান্তবোৰ অপ্ৰত্যাৱৰ্তনীয় হৈ পৰিব। প্ৰতিটো পাৰ হৈ যোৱা মুহূৰ্তই শত্ৰুৰ বাবে অধিক ভয়াৱহ পৰিণতি কঢ়িয়াই আনিব।
এনেদৰে প্ৰেছ বিবৃতিযোগে ভাবুকি দিছে BLA। আৰু ইয়াৰ মাজতে বেলুচিস্তানৰ কুৱেটা ৰেলৱে ষ্টেচনত সাজু কৰা হৈছে 100টাৰো অধিক খালী কফিন। 50 জন পাকিস্তানী জোৱানক বেলুচ যোদ্ধাই হত্যা কৰাৰ তথ্য পাইছে পাক সেনাই, কিন্তু সেই সংখ্যা তাতকৈও অধিক বুলি সন্দেহ কৰা হৈছে। পাকিস্তানী সেনাই জোৱানৰ মৃত্যুৰ তালিকা লুকুৱাই ৰখা বুলিও চলিছে এতিয়া চৰ্চা। ভাৰত মৰিচাছৰ সম্পৰ্ক উন্নীতকৰণৰ স্বাৰ্থত স্বাক্ষৰিত হয় কেইবাখনো চুক্তি। কৌশলগত অংশীদাৰিত্বৰে নিজৰ সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে 8খন চুক্তি স্বাক্ষৰ কৰা হয়। গ্লোবেল সাউথৰ উন্নয়নৰ অভিলাষী দৃষ্টিভংগীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাক্ষৰ কৰে চুক্তিকেইখনত, যি চুক্তিয়ে বাণিজ্য আৰু সামুদ্ৰিক সুৰক্ষাকে ধৰি কেইবাটাও খণ্ডত সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত আশা কঢ়িয়াই আনিছে। স্বাক্ষৰিত চুক্তিসমূহৰ দ্বাৰা লেনদেনৰ বাবে ৰাষ্ট্ৰীয় মুদ্ৰাৰ ব্যৱহাৰত প্ৰসাৰ, সামুদ্ৰিক তথ্যৰ ভাগ বতৰাৰ লগতে MSME আদি খণ্ডত সহযোগিতা বৃদ্ধিৰ ব্যৱস্থা কৰা হ'ব। দুদিনীয়া পৰ্ট লুইচ ভ্ৰমণৰ দ্বিতীয় আৰু অন্তিম দিনটোত মোদীয়ে মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাৰতীয় নৌসেনাৰ এখন যুদ্ধ জাহাজ আৰু ভাৰতীয় বায়ুসেনাৰ আকাশগংগা স্কাই ডাইভিং দলৰ লগতে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এটা দলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীন চন্দ্ৰ ৰাম গোলামৰ সৈতে হোৱা আলোচনাৰ অন্তত মোদীয়ে গ্লোবেল সাউথৰ বাবে ভাৰতৰ নতুন দৃষ্টিভংগী ঘোষণা কৰি ইয়াক মিউচুৱেল এণ্ড হলিষ্টিক এডভান্সমেণ্ট ফৰ ছিকিউৰিটি এণ্ড গ্ৰোথ এক্ৰছ ৰিজনছ চমুকৈ মহাসাগৰ বুলি নামকৰণ কৰে। ভাৰত মহাসাগৰত চীনে নিজৰ প্ৰভাৱ বিস্তাৰ কৰাৰ অদম্য প্ৰচেষ্টাৰ মাজতে স্বাক্ষৰ কৰা হয় এই চুক্তিসমূহ। মোদীয়ে কয় যে মুক্ত আৰু সুৰক্ষিত ভাৰত মহাসাগৰ ভাৰত আৰু মৰিচাছৰ উমৈহতীয়া অগ্ৰাধিকাৰ। তেওঁ আৰু ৰাম গোলাম এই কথাত একমত যে প্ৰতিৰক্ষা সহযোগিতা আৰু সামুদ্ৰিক সুৰক্ষা দুয়োখন দেশৰ কৌশলগত অংশীদাৰিত্বৰ এক গুৰুত্বপূৰ্ণ অংশ। 2015 চনত মৰিচাছ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীৰ সাগৰ বা ছিকিউৰিটি এণ্ড গ্ৰোথ ফৰ অল ইন দ্য ৰিজন নীতি ঘোষণা কৰাৰ 10 বছৰৰ পাছত এই নতুন দৃষ্টিভংগী উন্মোচন কৰে, যিয়ে ভাৰত মহাসাগৰীয় অঞ্চলৰ সৈতে ভাৰত জড়িত হোৱাৰ মূল ভেটি গঠন কৰিছিল। এইসমূহ চুক্তিৰ দ্বাৰা পাৰস্পৰিক সুৰক্ষাও নিশ্চিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। লগতে প্ৰধানমন্ত্ৰীয়ে কয় মৰিচাছক ইয়াৰ কোষ্ট গাৰ্ডৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায় কৰিবলৈ সকলো সম্ভৱপৰ সহায় আগবঢ়োৱা হ'ব। নতুন দিল্লীয়ে দেশত আৰক্ষী একাডেমী আৰু ৰাষ্ট্ৰীয় সামুদ্ৰিক তথ্য বিনিময় কেন্দ্ৰ স্থাপনত সহায় কৰিব। ভাৰত মহাসাগৰৰ সাগোজ দ্বীপপুঞ্জক লৈ ব্ৰিটেইনৰ সৈতে পাৰস্পৰিক লাভজনক চুক্তিত উপনীত হোৱাৰ প্ৰচেষ্টাত ভাৰতে দ্বীপ ৰাষ্ট্ৰখনক সহায় কৰি আহিছে। যোৱা বছৰৰ অক্টোবৰ মাহত ব্ৰিটেইনে এক ঐতিহাসিক চুক্তিৰ অধীনত 1.5 শতিকাতকৈও অধিক সময়ৰ পাছত সাগোজ দ্বীপপুঞ্জৰ সাৰ্বভৌমত্ব মৰিচাছক অৰ্পণ কৰাৰ সিদ্ধান্ত ঘোষণা কৰিছিল। মৰিচাছৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰবীন্দ্ৰ জুগনাউথৰ কাৰ্যকালত চিল কৰা এই চুক্তিৰ অধীনত ব্ৰিটেইনে সাগোজ দ্বীপপুঞ্জৰ ওপৰত সাৰ্বভৌমত্ব এৰি দিব। তথাপিও সৰ্ববৃহৎ দ্বীপ ডিয়েগো গাৰ্চিয়াৰ ব্ৰিটেইন আমেৰিকাৰ সামৰিক বিমান ঘাটিৰ ওপৰত 99 বছৰৰ বাবে পত্তা বজাই ৰাখিব। অৱশ্যে ৰাম গোলামৰ নেতৃত্বত মৰিচাছৰ নতুন চৰকাৰে চুক্তিখন পুনৰ এবাৰ চাবলৈ ব্ৰিটেইনৰ সৈতে সাগোজ দ্বীপপুঞ্জক আলোচনাৰ বাবে দাবী জনায়। উল্লেখযোগ্য যে এই বিশেষ সম্পৰ্কৰ এটা মূল কাৰণ হ'ল দ্বীপ ৰাষ্ট্ৰখনৰ 12 লাখ জনসংখ্যাৰ প্ৰায় 70% ভাৰতীয় মূলৰ। 2005 চনৰ পৰা ভাৰত মৰিচাছৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশসমূহৰ অন্যতম। মৰিচাছত ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন। মৰিচাছৰ 57 সংখ্যক ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথিৰূপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী মোদী। মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱসত শক্তি প্ৰদৰ্শন কৰিলে ভাৰতীয় সেনাই। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা হয় মৰিচাছৰ সৰ্বোচ্চ অসামৰিক সন্মান। Prime Minister, His Excellency Navin Chandra Ram Ghulam ji, sisters and brothers of Mauritius, I express my heartfelt gratitude for being confirmed the highest national award of Mauritius. This is not just my honor, it is the honor of 1.4 billion Indians. It is a tribute
to the centuries-old cultural and historical bonds of kinship between India and Mauritius. It is an acknowledgement of our shared commitment to regional peace, progress, security, and sustainable development. And it is a symbol of the shared hopes and aspirations of the global South. I accept this award with full humility and gratitude. I dedicate it to your ancestors who came from India to Mauritius centuries ago, and to all their generations. Through their hard work, they wrote a golden chapter in the development of Mauritius and contributed to its vibrant diversity. I also embrace this honor as a responsibility. I reaffirm our commitment that we will continue to make every effort to enhance India-Mauritius strategic partnership to greater heights. Thank you. Thank you very much. মার্কিন সামগ্ৰীৰ ভাৰতত আমদানি শুল্কক লৈ উদ্বিগ্ন হৈ আছে মাৰ্কিন প্ৰশাসন। বন্ধু ৰাষ্ট্ৰ হোৱাৰ পাছতো ভাৰতত মাৰ্কিন সামগ্ৰীৰ ৰপ্তানি শুল্কক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। মাৰ্কিন উদ্বিগ্নতাক অধিক প্ৰকট কৰি এইবাৰ একেই কথা উল্লেখ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব কেৰলিন লেভিটে। ভাৰতত মাৰ্কিন সুৰাৰ ওপৰত আমদানি শুল্ক 150% পৰ্যন্ত, যাৰ বাবে ভাৰতত মাৰ্কিন সুৰাৰ বিক্ৰী যথেষ্ট কম, আৰু তাকে লৈ উদ্বিগ্ন হৈ আছে মাৰ্কিন প্ৰশাসন। ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প দ্বিতীয়বাৰ শাসনলৈ অহাৰ পিছৰে পৰা মাৰ্কিন সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে, যাৰ বাবে মাৰ্কিন সামগ্ৰীৰ ওপৰত কোন দেশত আমদানি শুল্ক অধিক সেই কথা বাৰে বাৰে উনুকিয়াই দি চাপ সৃষ্টিৰ চেষ্টা চলাইছে। তদুপৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই অনুৰূপ শুল্ক আৰোপ কৰিব বুলি কাৰ্যত ভাবুকি দিছে। তাৰ পিছতো অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই। মাৰ্কিন ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব কেৰলিন লেভিটে লগতে উল্লেখ কৰিছে যে কানাডাত মাৰ্কিন সুৰাৰ আমদানি শুল্ক 300% পৰ্যন্ত। Is again responding to the fact that Canada has been ripping off the United States of America and hardworking Americans for decades. If you look at the rates of tariffs across the board that Canadians have been imposing on the American people and our workers here, it is egregious. In fact, I have a handy-dandy chart here that shows not just Canada, but the rate of tariffs across the board. If you look at Canada, since you brought it up, American cheese and butter, nearly 300% tariff. You look at India, 150% tariff on American alcohol. You think that's helping Kentucky bourbon be exported into India? I don't think so. 100% tariff on agricultural products from India. Look at Japan, tariffing rice, 700%. President Trump believes in reciprocity, and it is about dang time that we have a president who actually looks out for the interests of American businesses and workers. And all he's asking for at the end of the day are fair and balanced trade practices, and unfortunately, Canada has not been treating us very fairly at all over the past several years. ৰাজহ চোৰাংচোৱা সঞ্চালকালয়ৰ জেৰাত সোণ সৰবৰাহকাৰী ৰাণ্যা ৰাওৰ ইটোৰ পাছত সিটো স্বীকাৰোক্তি। 2024 চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত দুবাৰ ডুবাইত সোণ ক্ৰয় কৰিছিল ৰাণ্যাই, আৰু তাৰ পৰা তেওঁ ছুইজাৰলেণ্ডৰ জেনেভালৈ যাব বুলি ফাঁকি দিছিল। কিন্তু চতুৰ ৰাণ্যাৰ ভ্ৰমণৰ ইতিবৃত্ত খুচৰি ডিআৰআইয়ে তেওঁৰ জেনেভাৰ সলনি ভাৰতত অৱতৰণ কৰাৰ তথ্য পাইছে, যি কথা জেৰাত স্বীকাৰ কৰিছে কানাডা অভিনেত্ৰীগৰাকীয়ে। ডিআৰআই সূত্ৰ অনুসৰি ৰাণ্যাই প্ৰায় 4.83 কোটি টকাৰ ৰাজহ ফাঁকি দিছিল। শুকান বতৰৰ মাজতে ৰাজ্যবাসীলৈ সুখবৰ আহিছে। ৰাজ্যত বৰষুণৰ আশংকা কৰা হৈছে।
বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীৰ মতে ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কিছু স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসমৰ কিছু স্থানত 40 পৰা 50 কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰ উপৰিও বিজুলী ঢেৰেকণিৰ সৈতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। একেদৰে আগন্তুক 14, 15 আৰু 16 মাৰ্চত ৰাজ্যৰ কিছু স্থানত ধুমুহাৰ লগতে মজলীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ পাইছে। आने वाले 24 घंटे 48 घंटे में 1-2 दिनों में जो हमारा वेदर फोरकास्ट रहेगा इस पर हम आपको थोड़ा सा बता देते हैं। तो अगर डे 1 की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश, क्योंकि यानी कि अरुणाचल प्रदेश के अधिकांश स्थानों में मध्यम स्तर की बारिश होने की संभावना है। इसके अलावा लाइट टू मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट फ्यू प्लेसेस ओवर आसाम। हल्की से मध्यम स्तर की बारिश होने की हम लोग एक्सपेक्ट कर रहे हैं आसाम के कुछ स्थानों में। और इसके अलावा लाइट रेन इज़ वेरी लाइकली टू अकर एट आइसोलेटेड प्लेसेस ओवर मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा, यानी कि मेघालय, मणिपुर, मिजोरम और त्रिपुरा के 1 या 2 स्थानों में हल्की बारिश की हम लोग एक्सपेक्ट कर रहे हैं। इसके अलावा अगर टेम्परेचर की बात करें तो एक्सपेक्ट किया जा रहा है कि 3 to 4 डिग्री फॉल इन मैक्सिमम टेम्परेचर इज़ वेरी लाइकली ओवर अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा, यानी कि ये अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में जो मैक्सिमम टेम्परेचर है इसमें करीब 3 से 4 डिग्री सेल्सियस की कमी होने की संभावना है। और साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि 3 to 4 डिग्री सेल्सियस राइज इन मिनिमम टेम्परेचर इज़ वेरी लाइकली ओवर अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम एंड त्रिपुरा, यानी कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा का जो मिनिमम टेम्परेचर है इसमें करीब 3 से 4 डिग्री सेल्सियस की बढ़ोतरी हो सकती है। डे 2 की बात करें तो डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि मॉडरेट रेन इज़ वेरी लाइकली टू अकर एट मोस्ट प्लेसेस ओवर अरुणाचल प्रदेश, यानी कि अरुणाचल प्रदेश के अधिकांश स्थानों में हम लोग मध्यम स्तर की बारिश एक्सपेक्ट कर रहे हैं। साथ ही साथ एट मेनी प्लेसेस ओवर आसाम, यानी कि आसाम के जो मेनी प्लेसेस हैं अधिकतर स्थानों में हम लोग एक्सपेक्ट कर रहे हैं मॉडरेट मध्यम स्तर की बारिश एक्सपेक्ट कर रहे हैं। और हल्की से मध्यम स्तर की बारिश हम लोग एक्सपेक्ट कर रहे हैं नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के कुछ स्थानों में। और इसी तरह से अब अगर रही बात मैक्सिमम और मिनिमम टेम्परेचर की तो एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा में 3 से 4 डिग्री सेल्सियस की माने कि फॉल हो सकता है मैक्सिमम टेम्परेचर में। और अगर मिनिमम टेम्परेचर की बात करें तो मिनिमम टेम्परेचर हम लोग एक्सपेक्ट कर रहे हैं इसमें 3 से 4 डिग्री सेल्सियस मिनिमम टेम्परेचर बढ़ सकता है। ভাৰতত নিষিদ্ধ এটা এপ ব্যৱহাৰে ভাঙিলে অসমৰ এখন সংসাৰ। মোবাইলৰ মুহত পৰিয়াল এৰি পলায়ন এগৰাকী বিবাহিতাৰ। প্ৰায় 1.5 লাখ টকালৈ উধাও হোৱা বোৱাৰীয়ে লৈ গ'ল একমাত্ৰ কন্যা সন্তানকো। ৰাতি শুৱাপাতিত একেলগে আছিল। 3:41 উঠি চাওঁ যে বিছনাখনত নাই আৰু নাই মানে নাই। নাট খেলি আকৌ মই আমাহঁতৰ ৰুমত গ'লোঁ, মই সুধিলোঁ যে চিনিকি ৰজা ৰাখি, কিন্তু তাতো নাই। কলা নাই, উঠা নাই, নাই একেলগে। ঘটনাৰ ৰঙিয়াৰ গুগমালাচাৰ। মঙলবাৰে নিশা একেখন বিচনাতে জীয়ৰী আৰু পত্নীৰে শুই থকা এই মানুহজন বুধবাৰে পুৱালৈ অসহায় ফেকুৰি কান্দিছে। ঘৰৰ চৌহদত আহি এজনকৈ চুবুৰীয়া গোট খাইছে, কাৰণ পুৱতি নিশাৰে পৰা পত্নী সন্ধানহীন। মঙলবাৰে নিশা হঠাৎ সাৰ পাই জেহেৰুলে দেখিছিল কাষত জীয়ৰীৰ সলনি আছে টেডি বিয়েৰ, পত্নীৰ সলনি আছে এটা গাৰু। বাচ্চাটোৰ ছাইডত পুতলা থৈ গৈছে আৰু মোৰ ৱাইফৰ কাষত গাৰু দি থৈ গৈছে। আৰু জমা পইচা আছিল মোৰ বন্ধনত পাইছিলোঁ 60,000, আকৌ মোৰ জমা পইচাই লগ লাগি মোটামুটি 1.5 লাখ টকা হ'বই আৰু। মঙলবাৰে বিয়লি বন্ধন বেংকৰ পৰা লৈছিল ঋণ। মঙলবাৰে নিশাই মৰমৰ পত্নী সন্ধানহীন। জেহেৰুলৰ অভিযোগ পত্নী পলাইছে পশ্চিমবংগৰ এই যুৱকজনৰ সৈতে, কাৰণ সেয়াও এটা অনলাইন কাহিনী। আকৌ ল'ৰা এটা চিনাকি হৈছিল পাবজি খেলোৱাৰ, আহিলে আৰু পাবজি খেলি থাকে, মই গেৰি থাকিলেও নাহে। এনি টাইম তাৰ মই সোধা পাবজিৰ খেলাৰে ব্যস্ত। ল'ৰাটো চিনাকি হৈ কেনে ফোন কৰে। জেহেৰুলৰ পত্নীৰ হেনো আছে ভাৰতত নিষিদ্ধ পাবজিৰ প্ৰতি আসক্তি। কামৰ পৰা আহি জেহেৰুলে বিচাৰে ভাত,
কিন্তু পত্নীয়ে হেনো জেহেৰক মাৰে সেইটো মই এতিয়া ৰাতি টোপনি মাৰি থাকোঁ গাড়ী চলাই ৰাতি খেলাই থাকে মই যদি কিবা এটা কথা কওঁ মোকেই মাৰে মই দিনটো গাড়ী চলাই আহি দেখা পাওঁ পাবজি খেলাই থাকে টাইমত মই খাব নাপাওঁ আহিলে খাৱাৰ কাৰণে গেৰি থাকিব লাগিব মই সেইকাৰণে ভাত এসাঁজ দি আহি পাবজিৰ কাৰণে খেলাই থাকে পাবজি খেলাই থাকে বহি বহি পশ্চিমবংগৰ প্ৰেমিকৰ সৈতে পলাই যোৱাৰ সন্দেহ কৰিছে জেহেৰুলে গাড়ী চলাই পোৱা এটা টকা দিছিল পত্নী সেই পত্নী এতিয়া সমস্ত উপাৰ্জন লৈ নাপাত্তা এতিয়া জেহেৰুল উপায়হীন ঘটনা সন্দৰ্ভত ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে স্বামী জেহেৰুল আলীয়ে মোবাইলত পত্নীয়ে প্ৰকৃততে কি খেলে সেয়া অৱশ্যে প্ৰশ্নৰ আওতা কিন্তু খবৰ পোৱা প্ৰতিজনেই ক'লে মোবাইলটোৱেই সংসাৰখন শেষ কৰি দিলে ৰঙিয়াৰ পৰা ইনামুল ইছলাম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সুপাৰ প্ৰাইমত এইখিনিতে সময় চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল মিউচুৱেল ফাণ্ড ঘৰ वापसी লাভ জেহাদৰ বলি হোৱা মহিলা সন্তানৰ সৈতে উভতিল স্বধৰ্মলৈ পৰম্পৰাগত বৈদিক আচাৰ অনুষ্ঠানৰ মাজেদি পুনৰ হিন্দুত্ব আঁকোৱালি ল'লে ধৰ্মবিচ্যুত পৰিয়ালে দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত শ্ৰীভূমিৰ বাজাৰীচৰা অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মাতৃয়ে কন্যা আৰু নাতিয়েকৰ সৈতে অৱশেষত প্ৰত্যাৱৰ্তন কৰিলে নিজৰ ধৰ্মলৈ নিজৰ ধৰ্মত ঘূৰি আহিলে তিনিজন আহিলে আমি বহুত আনন্দিত হৈছোঁ সিহঁতে গম পালে যে অন্য ধৰ্মত হিন্দু ধৰ্মত যেনেকুৱা শান্তি এনেকুৱা অন্য ধৰ্মত নাই নিজৰ ধৰ্মত ঘূৰি আহি তেখেতে নিজৰ মনৰ কথাটো এনেকেই প্ৰকাশ কৰিলে এই ঘৰ वापसीত মুখ্য ভূমিকা ল'লে অঞ্চলটোৰ হিন্দু ধৰ্ম জাগৰণ সমিতিয়ে ইছলাম হৈ গৈছিলে আৰু খ্ৰীষ্টান হৈ গৈছিলে খ্ৰীষ্টান আৰু ইছলামৰ পৰা আজি ঘূৰি আহিলে চন্দ্ৰপুৰৰ নিবাসী এটা পৰিয়াল পূৰ্বতে হিন্দু ধৰ্মৰ আছিল যদিও পৰিস্থিতিৰ তাগাদাত ধৰ্মান্তৰিত হ'বলগীয়া হৈ পৰিছিল খন্তে চৰাই নামৰ এই বৃদ্ধাগৰাকী 10 বছৰমান পূৰ্বে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকৰ প্ৰলোভনত পৰি ধৰ্ম সলনি কৰিছিল আনহাতে তেওঁৰ কন্যা চিকাৰ হৈছিল লাভ জেহাদৰ নিজকে মামন দাস বুলি ভুৱা হিন্দু পৰিচয় দি এটা মুছলমান প্ৰবঞ্চকে খন্তে চৰাইৰ কন্যাক ফুচলাই বেংগালুৰুলৈ লৈ গৈছিল কিন্তু যুৱতীগৰাকীয়ে গৰ্ভধাৰণ কৰাৰ পিছতে বেংগালুৰুৰ পৰা চন্দ্ৰপুৰত থকা নিজৰ আত্মীয়ৰ ঘৰলৈ পঠিয়াই দিছিল প্ৰতাৰক স্বামীয়ে আনকি আত্মীয়ৰ ঘৰতে এটা পুত্ৰ সন্তান জন্ম দিয়াৰ পিছতো পত্নী আৰু সন্তানৰ কাষলৈ অহা নাছিল প্ৰতাৰক স্বামী অসহায় যুৱতীগৰাকীয়ে বাৰৈ গ্ৰামত থকা স্বামীৰ ঘৰ গৈ পোৱাৰ পিছতহে গম পাইছিল মুছলমান পুৰুষৰ সৈতেহে বিবাহ জালত পৰাৰ কথা এই কথা জনাৰ পিছতে পিতৃগৃহলৈ ঘূৰি আহিছিল যুৱতীগৰাকী বিগত 6টা বছৰ ধৰি অসহায়ভাৱে কটোৱাৰ পিছত হিন্দু ধৰ্ম পুনৰ গ্ৰহণ কৰিবলৈ উদ্ভাৱল হৈ পৰে লাভ মেৰেজ করলাম এটা লোক মুসলিম আমারে মানে আগে এই সময় নাম কিটা হিন্দু কইয়া কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Weather report presented by Sunrise.
Weather report presented by Sunrise. কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে স্ট্রং মানে মাইথন ষ্টিল এমপিজি জুৱেল ঘৰ वापसी লাভ জেহাদৰ বলি হোৱা মহিলা সন্তানৰ সৈতে উভতিল স্বধৰ্মলৈ পৰম্পৰাগত বৈদিক আচাৰ অনুষ্ঠানৰ মাজেদি পুনৰ হিন্দুত্ব আকোৱালি ল'লে ধৰ্মবিচ্যুত পৰিয়ালে দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত শ্ৰীভূমিৰ বাজাৰীচৰা অঞ্চলৰ জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী মাতৃয়ে কন্যা আৰু নাতিয়েকৰ সৈতে অৱশেষত প্ৰত্যাৱৰ্তন কৰিলে নিজৰ ধৰ্মলৈ নিজৰ ধৰ্মত ঘূৰি আহিলে তিনিজন আহিলে আমি বহুত আনন্দিত হৈছোঁ সিহঁতে গম পালে যে অন্য ধৰ্মত হিন্দু ধৰ্মত যেনেকুৱা শান্তি এনেকুৱা অন্য ধৰ্মত নাই নিজৰ ধৰ্মত ঘূৰি আহি তেখেতে নিজৰ মনৰ কথাটো এনেকেই প্ৰকাশ কৰিলে এই ঘৰ वापसीত মুখ্য ভূমিকা ল'লে অঞ্চলটোৰ হিন্দু ধৰ্ম জাগৰণ সমিতিয়ে ইছলাম হৈ গৈছিলে আৰু খ্ৰীষ্টান হৈ গৈছিলে খ্ৰীষ্টান আৰু ইছলামৰ পৰা আজি ঘূৰি আহিলে চন্দ্ৰপুৰৰ নিবাসী এটা পৰিয়াল পূৰ্বতে হিন্দু ধৰ্মৰ আছিল যদিও পৰিস্থিতিৰ তাগাদাত ধৰ্মান্তৰিত হ'বলগীয়া হৈ পৰিছিল খন্তে চৰাই নামৰ এই বৃদ্ধাগৰাকী 10 বছৰমান পূৰ্বে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰকৰ প্ৰলোভনত পৰি ধৰ্ম সলনি কৰিছিল কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে স্ট্রং মানে মাইথন ষ্টিল আপুনি চাই আছে ছুপাৰ প্ৰাইম 147 গৰাকী প্ৰবক্তাক অব্যাহতি দিয়াক লৈ আজি সদন উত্তাল কৰি তুলিলে বিৰোধীয়ে শাসক পক্ষৰ মতে এই নিযুক্তি অবৈধ আনহাতে বিৰোধীৰ মতে বৈধ এই নিযুক্তি ইফালে চাকৰি হেৰুৱা প্ৰবক্তাসকলক পুনৰ নিযুক্তি পৰীক্ষাত বহিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে 147 প্ৰবক্তাৰ পদ অব্যাহতিক লৈ উত্তাল সদন আমি আপোনালোকৰ তাত যাই চিঞৰ বাখৰ কৰিছে আমি চিঞৰ বাখৰ কৰা নাই নহয় আমি কথা এটা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে মোৰ আপুনি ৰিপ্লাই দিয়ক আমিতো অপজিশনে চিঞৰ বাখৰ কৰি চাকৰিকেইটা পুনৰ কৰিব লাগে চাকৰিকেইটা দিব লাগে ৰিপ্লাই বিচাৰিব ডিস্টাৰ্ব কৰি দিব কোনটো বিচাৰে আপুনি ডিস্টাৰ্বেন্স লাগে না ৰিপ্লাই লাগে মিনিষ্টাৰ ৰিপ্লাই শাসকীয় পক্ষৰ মতে এই নিযুক্তি অবৈধ বিৰোধীৰ মতে বৈধ আছিল প্ৰবক্তাৰ নিযুক্তি সদনত বিৰোধী শাসকীয় পক্ষৰ প্ৰশ্ন শূন্যকালীন ঘণ্টাত কিয় বিতৰ্কত অংশ নললে বিৰোধীয়ে মাননীয় অধ্যক্ষ মহোদয়ে এইটো দিগন্ত বৰ্মন ডাঙৰীয়াক 1 নম্বৰতে এই সুবিধাটো দিছিলে এতিয়া মই অধ্যক্ষ ডাঙৰীয়াক কথা এটা কওঁ যে সঁচাকৈ যদি আমি সঁচাকৈ ইন ট্ৰু চেন্স যে এই শিক্ষকসকল চাকৰিত থাকিব লাগে আৰু চাকৰিত থকাটো আমি বিচাৰিছোঁ তো তেতিয়াহ'লে এই যিটো 0 আৱাৰ মেটাৰ আছিল এই 0 আৱাৰ মেটাৰটোত এই গোটেইখিনি কথা সকলো সদস্যই অংশগ্ৰহণ কৰি আপোনালোকৰ বক্তব্যখিনি ৰাখিলেহেঁতেন আৰু ৰাখিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই তাৰে ৰ'ব মনত কথা নহয় এইটো কথা নহয় আমি আপোনালোকৰ তাত যাই চিঞৰ বাখৰ কৰিছে আমি চিঞৰ বাখৰ কৰা নাই নহয় আমি কথা এটা পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰ হিচাপে মোৰ আপুনি ৰিপ্লাই দিয়ক আমিতো অপজিশনে চিঞৰ বাখৰ কৰি চাকৰিকেইটা পুনৰ কৰিব লাগে চাকৰিকেইটা দিব লাগে ৰিপ্লাই বিচাৰিব ডিস্টাৰ্ব কৰি দিব কোনটো বিচাৰে আপুনি ডিস্টাৰ্বেন্স লাগে না ৰিপ্লাই লাগে মিনিষ্টাৰ ৰিপ্লাই প্ৰবক্তাৰ ন্যায় বিচাৰি প্লে কাৰ্ড লৈ বিধানসভাৰ চৌহদত প্ৰতিবাদ বিৰোধীয়ে এফালে চাকৰিৰ পৰা ছাঁটাই হোৱা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰবক্তাৰ হাল্লাবোল আনফালে এয়া বিধানসভা চৌহদত হাতত প্লে কাৰ্ড লৈ প্ৰতিবাদ বিৰোধী কংগ্ৰেছৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ অধীনত অসম পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 147 গৰাকী অংশকালীন প্ৰবক্তাৰ নিযুক্তি খাৰিজ কৰা হৈছে শিক্ষামন্ত্ৰীয়ে সদৰি কৰিলে ইতিমধ্যে 73 গৰাকী প্ৰবক্তাক মুকলি কৰি দিয়া হৈছে অংশকালীন প্ৰবক্তাক ছাঁটাই কৰাক লৈ চৰকাৰক কঠোৰ সমালোচনা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই চৰকাৰক কৰিলে প্ৰশ্ন কাটঅফ মাৰ্ক 82% থকাৰ পিছত কিয় ছাঁটাই কৰা হ'ল প্ৰবক্তাক
দক্ষ প্ৰফেচাৰসকলে 7 বছৰ চাকৰি কৰাৰ পিছত তেখেতসকলক আজি দুদিনমান পূৰ্বে তেওঁলোকৰ সাৰ্ভিস কণ্ডিশ্যন ইম্প্ৰুভ কৰিব লাগে বুলি সচলত প্ৰতিবাদ কৰি থকাৰ সময়ত অসম চৰকাৰৰ ডাইৰেক্টৰেট অফ টেকনিক্যাল এডুকেশ্যনে তেওঁলোকৰ পদবীৰ পৰা খাৰিজ কৰি দিছে মুঠ 147 জন ইয়াৰ ভিতৰত প্ৰতিষ্ঠাপক আছিল 64 জন এই বিষয়টো অতি গুৰুত্বপূৰ্ণ এই প্ৰসংগত সৰব হৈ অসমত চৰকাৰে হিটলাৰী ৰাজ চলোৱাৰ অভিযোগ আনিলে বিধায়ক অখিল গগৈ এনেকে 8 বছৰ তেওঁলোকক চাকৰি কৰোৱাৰ পাছত যেতিয়া তেওঁলোকৰ চাকৰি এপ্লাই কৰিবৰ কাৰণে বয়স শেষ হ'ল তেতিয়ালৈকে তেওঁলোকৰ চাকৰিটো নিয়মীয়া কৰি নিদিয়াৰ কাৰণে তেওঁলোকে চৰকাৰক আহ্বান জনাইছিলে তেওঁলোকে অনুৰোধ জনাইছিলে তেওঁলোকে দাবী জনাইছিলে যে আমাৰ চাকৰিটো তোমালোকে চৰকাৰ বাহাদুৰে চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে নিয়মীয়া কৰি দিব লাগে আৰু সেই কথাটো আহ্বান জনোৱাৰ কাৰণে 147 জন শিক্ষকক এনেকৈ চাকৰিৰ পৰা খেদি দিয়া হৈছে ইফালে শিক্ষা বিভাগৰ হৈ উত্তৰ বিচাৰি অখিলক কটাক্ষ কৰি সদনত সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ কটাক্ষ কাকতৰ হেডলাইন থাকিবলৈহে প্ৰবক্তাৰ হৈ মাত মাতিছে অখিল গগৈয়ে অখিল গগৈৰ শব্দক লৈ পেলাই আপুনি কিয় এইবিলাক কথা কয় তেওঁ যি খুচি তাকে ক'ব তেওঁৰ কথা এইবিলাকে চাকৰি পায় নে নাপায় তেওঁৰ কনচাৰ্ণ নহয় বাতৰি কাকত অহাকালি তাৰ নামটো ওলাব নাই যে এইবিলাকৰ কাৰণে মই মাতিছোঁ তেওঁ এইবিলাক ক'ব এইবিলাক অখিল গগৈৰ কথাত কিয় গুৰুত্ব দিয়ে অখিল গগৈৰ কথাত গুৰুত্ব দি সময় নষ্ট নকৰিব তেওঁ যি খুচি তাকে কৈ থাকক বিষয়টোলৈ সদনৰ ভিতৰে বাহিৰে উত্তাল হৈ থকাৰ সময়তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে স্পষ্টীকৰণ দিবলৈ গৈ ক'লে পূৰ্বে অংশকালীন নিযুক্তি বুলি স্পষ্ট কৰি দিয়া হৈছিল গুৱাহাটী উচ্চ ন্যায়ালয়েও সেই সন্দৰ্ভত ডোন্ট ডিষ্টাৰ্ব ৰায় দি থৈছে চাকৰি হেৰুৱা প্ৰবক্তাসকলক পুনৰ নিযুক্তি পৰীক্ষাত বহিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ইতিমধ্যে যিকেইটা হাইকোৰ্টৰ কেছ চলি আছিলে যে তেওঁলোকক ডু নট ডিষ্টাৰ্ব যিটো টেগ লগাই থৈছিলে এইটো হাইকোৰ্টে প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত তেখেতসকলক এতিয়া আৰু যিহেতু হাইকোৰ্টৰ কোনো স্থগিতাদেশ নাই গতিকে এই 73 গৰাকীক ৰিলিজ কৰি দিয়া হৈছে তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ কাৰণে আবেদন কৰে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু পৰীক্ষাত পাছ কৰিলে তাৰ যি নিয়মীয়া যি প্ৰক্ৰিয়া আছে স্বচ্ছতাৰে আমি অসমৰ পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহত আমাৰ নিযুক্তি প্ৰক্ৰিয়া অব্যাহত আছে ছাতাই হোৱা অংশকালীন প্ৰবক্তাসকলে বুধবাৰে অব্যাহত ৰাখিছে প্ৰতিবাদ ইফালে অংশকালীন প্ৰবক্তাসকলক অব্যাহতি দিয়াৰ ফলত পলিটেকনিক মহাবিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সোমবাৰে গোলাঘাটৰ ফৰকাটিংস্থিত পলিটেকনিকখনৰ পৰা 7 জনকৈ প্ৰবক্তাক অব্যাহতি দিয়াত শিক্ষকৰ অভাৱত ভুগিছে ছাত্ৰ ছাত্ৰীসকল প্ৰতিষ্ঠা কালৰ পৰা শিক্ষা প্ৰদান কৰি অহা প্ৰবক্তা কেইজনক অব্যাহতি দিয়াত প্ৰতিবাদত নামি পৰে 5 শতাধিক ছাত্ৰ ছাত্ৰী গোলাঘাটৰ পৰা ইউনিছানিৰ সহযোগত কেমেৰাত সঞ্জয় আৰু প্ৰভাসৰ সৈতে হিৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই আছিল আজিৰ ছুপাৰ প্ৰাইম নমস্কাৰ